লেজাই কলাসং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দশম শ্ৰেণী বিনামূলীয়া পাঠদান আজিৰ পৰা অনুষ্ঠিত কৰা হৈছে। বিষয়কেইটা হৈছে ইংলিছ, বিজ্ঞান আৰু গণিত। ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ওপৰত আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানত উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। ইয়াত প্ৰায় আমাৰ লেজাই কলাসং অঞ্চলৰ বয়োজ্যেষ্ঠ শিক্ষক অভিজ্ঞত হোৱাৰ ফলত তেখেতলোকক বিজ্ঞান আৰু ইংলিছ আৰু অংক তেখেতলোকক আমাৰ লেজাই কলাসং অঞ্চলৰ পৰা তেখেতলোকক মতোৱা হৈছে আৰু তেখেতলোকে এই অনুষ্ঠানটো তেখেতলোকে আহি প্ৰায় 200ৰ পৰা শতাধিক ছাত্ৰ ছাত্ৰীসকল ইয়াত আহি বিনামূলীয়া পাঠদান অংশগ্ৰহণ কৰিব। আজিৰ পৰা আচলতে লেজাই কলাসং আঞ্চলিক ছাত্ৰ সন্থাই এটা সুন্দৰ পদক্ষেপ আয়োজন কৰিছে যে গ্ৰীষ্মকালীন পাঠদান ছাত্ৰ ছাত্ৰী দশম শ্ৰেণীত যিসকল ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰি আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে আজিৰ পৰা আৰম্ভ কৰিছে লেজাই কলাসং আঞ্চলিক ছাত্ৰ সন্থাই এই বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান। আশা ৰাখিছো এই পাঠদানৰ পৰা যিসকল যিহেতু আমাৰ লেজাই কলাসং অঞ্চলো অতি ভিতৰুৱা অঞ্চল, বহুত গাঁৱে ভূঞে মানে ভিতৰুৱা অঞ্চল, যিহেতু বানপানী, হাতী, বনৰীয়া মহ আদি সমস্যাৰে ভৰপূৰ এখন আমাৰ অঞ্চল। এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে আমি আৰ্থিকভাৱে অলপ জুৰুলা আমি ছাত্ৰ ছাত্ৰী হয়, জুৰুলা ছাত্ৰ ছাত্ৰীসকলক আমি কেনেদৰে ছাত্ৰ সন্থাই আমি আগুৱাই নিব পাৰো তাৰ প্ৰতি প্ৰচেষ্টা হাতত লৈ লেজাই কলাসং আঞ্চলিক ছাত্ৰ সন্থাই আজি বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান আৰম্ভ কৰিছে। আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই কাৰ্যক আমি ভাল লাগিছে। আচলতে আমাৰ লেজাই কলাসং আঞ্চলিক ছাত্ৰ সন্থাই এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈছে। কিন্তু আমি এটা কথা আমি উপলব্ধি কৰিছো, আমি যিহেতু আমাৰ এখন ভিতৰুৱা অঞ্চল, যিহেতু আমি যিসকল ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন পত্ৰ আমি প্ৰদান কৰো, সেই তেনেধৰণে অন্য ছাত্ৰ ছাত্ৰীক তাতকৈ আমি হ্ৰাসটো আমি বৃদ্ধি কৰিব পাৰো নেকি হাৰটো, তাকে আমি লক্ষ্য আৰু উদ্দেশ্য লৈ লেজাই কলাসং আঞ্চলিক ছাত্ৰ সন্থাই এইটো আমি পদক্ষেপটো আয়োজন কৰা হৈছে। গতিকে আৰু যিসকল শিক্ষাগুৰুৱে পাঠদান কৰোৱাব সেইসকল বিশেষভাৱে অভিজ্ঞ ব্যক্তিক নিমন্ত্ৰণ জনোৱা হৈছে। সেই নিমন্ত্ৰিত যিকেইজন শিক্ষাগুৰু আছে শিক্ষাগুৰুসকলে পাঠ প্ৰদান কৰিব আৰু আমি তাৰ পাছতো আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কেনেধৰণে আমাৰ কেৰিয়াৰটো আমি আগবঢ়াই নিব পাৰো সেই বিষয়েও আমি বিভিন্ন ধৰণৰ বিষয়াৰ লগত যোগাযোগ কৰিছো। আমি তেনেধৰণৰ আমি কাৰ্যসূচীবিলাকো আমি হাতত ল'ম।